নাই আজি ভিডিওটো বনামেই বহুত কৰিলোঁ এলাহ বহুত প্ৰক্ৰাষ্টিনেট কৰিলোঁ এতিয়া আৰু নহ'ব সো লেটস ষ্টাৰ্ট কৰ্মই ধৰ্ম কাম নকৰিলে ভাত নাই আমি জীয়াই থাকিবলৈ হ'লে কাম কৰিবই লাগিব সো আমাৰ জীৱনত সবৰে কিবা না কিবা কাম কৰিবই লাগে কোনোবা ষ্টুডেন্ট হয় ইয়াৰ পঢ়া শুনা কৰা দৰকাৰ কোনোবা চাকৰি কৰে ইয়াৰ অফিচত যোৱা কাম কৰা দৰকাৰ কোনোবা খেতিয়ক হয় ইয়াৰ খেতিবাতি কৰা দৰকাৰ কোনোবা ঘৰৰ কাম কৰা দৰকাৰ ৰন্ধা বঢ়া কৰা দৰকাৰ সো আমাৰ সবৰে কিবা না কিবা কাম কৰিবই লাগে কিন্তু মাজে মাজে আমি কি কৰোঁ সেই কামটো সময়মতে নকৰি পিছলৈ ঠেলি দিওঁ ভাবো যে এতিয়া নকৰোঁ অলপ পিছত কৰিম আজি নকৰোঁ এই সময় আছে কাইলৈ কৰিম আজি অলপ ৰেষ্ট লৈ লওঁ আজি বেলেগ কিবা কৰোঁ সো এনেকৈ আমি পিছলৈ ঠেলি দিওঁ আৰু তাৰ পৰিৱৰ্তে আমি বেলেগ কিবা এটা কাম কৰোঁ যিটোৱে নেকি আমাক অলপ আমোদ দিয়ে বা অলপ হেপিনেছ ফিল কৰায় আৰু এই যিটো পিছলৈ ঠেলি দিয়া হেবিট এই হেবিটটোকে প্ৰক্ৰাষ্টিনেশ্যন বুলি কোৱা হয় প্ৰক্ৰাষ্টিনেশ্যন নামৰ বেয়া অভ্যাসটোৰ পৰা হাত সাৰিবৰ কাৰণে আমি কি কি কৰা দৰকাৰ সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম হেল্ল' মোৰ নাম শহীদুল ইছলাম আৰু দিছ ইজ মাই ফাৰ্ষ্ট ভিডিঅ' Procrastination. I am a professional procrastinator. I would put off studying until the night before every assignment and every exam wherever possible. You have a habit of procrastinating. We'll always start our work at the last moment. This means that people like to push things back. Your problem isn't working. We do activities we enjoy more. This is a pretty big problem. It's the habit of avoiding. Oh, it's okay. I can do whatever I need to do tomorrow. I don't need to do it now. Procrastination affects all of us. Leonardo da Vinci was a procrastinator. ডক্টৰ ষ্টিলৰ মতে ৱৰ্ল্ড ৱাইড 30 পৰা 40% মানুহে ক্ৰনিক প্ৰক্ৰাষ্টিনেশ্যন কৰি থাকে বৰ্তমান সময়ত পৃথিৱীৰ আধা পপুলেশ্যন মানুহে কাম সময়মতে নকৰি ফ্ৰিকুৱেণ্টলি প্ৰক্ৰাষ্টিনেশ্যন কৰা দেখা যায় আমি প্ৰক্ৰাষ্টিনেট কিয় কৰোঁ প্ৰক্ৰাষ্টিনেট কৰাৰ বহুতো কাৰণ থাকিব পাৰে তাৰ মাজত এটা হৈছে লেক অফ মটিভেশ্যন কিছুমান কাম কৰিবলৈ আমাৰ প্ৰপাৰ মটিভেশ্যন নাথাকে যাৰ কাৰণে আমি ভাবোঁ ভাল লগা নাই পিছত কৰিম বা সেইটো ইনস্পিৰেশ্যনটো নাথাকে যে সেইটো কাম কৰিলে মানে কিবা এটা এচিভ কৰিব পাৰিম কিবা এটা মিছিং যেন লাগে যাৰ কাৰণে আমাৰ প্ৰক্ৰাষ্টিনেট কৰা হয় নেক্সট ডিস্ট্ৰেকশন আজিৰ যুগত ডিস্ট্ৰেকশনৰটো অভাৱ নাই যেহেতু সোশ্যাল মিডিয়া আছে আমি যেতিয়া ভাবো যে এটা ইম্পৰ্টেন্ট কাম আছে ফৰ এক্সাম্পল এসাইনমেন্ট এটা আছে কমপ্লিট কৰিব লাগিব বা অফিচৰ কিবা প্ৰজেক্ট কমপ্লিট কৰিব লাগিব তো কামটো কৰা দৰকাৰ এই দৰকাৰী কামটো মাজে মাজে আমি কি কৰোঁ নকৰি আমি সোশ্যাল মিডিয়াত ইনষ্টাগ্ৰামত ৰিলছ দেখা আৰম্ভ কৰোঁ বা ইউটিউবত কমেডি ভিডিঅ' দেখা আৰম্ভ কৰোঁ আৰু ভাবো যে 5 মিনিট মান ৰিলছ দেখিম তাৰ পিছত কামটো আৰম্ভ কৰিম কেনেকৈ এই 5 মিনিটটো 1 ঘণ্টা বা 2 ঘণ্টালৈ পৰিণত হয় আমি গমেই নাপাওঁ তেনেকা কৰি কৰি আমি ইম্পৰ্টেন্ট কামটো পিছলৈ ঠেলি দিওঁ আৰু বিভিন্ন ধৰণৰ ডিস্ট্ৰেকশন আছে সেই ডিস্ট্ৰেকশনৰ কাৰণেও আমি মাজে মাজে কিবা এটা কাম কৰোঁতে পলম কৰি দিওঁ যাৰ কাৰণে আমাৰ কামটো টাইমমতে সম্পন্ন কৰা নহয় নেক্সট ফিয়াৰ অফ ফেইলাৰ সো আমি মাজে মাজে ভাবো যে যদি মই কামটো এতিয়া আৰম্ভ কৰোঁ আৰু কামটো মই ভবা মতে যদি কৰিব নোৱাৰো বা মোৰ এক্সপেক্টেশন বা বেলেগ কাৰোবাৰ এক্সপেক্টেশন যদি মিট কৰিব নোৱাৰো বা এই কামটোত যদি ভালকে সাকসেস হ'ব নোৱাৰো এইবিলাক ভাবি ভাবি অভাৰ থিংকিং কৰি কৰি আমি কি কৰোঁ এই কামটো স্টাৰ্টে নকৰোঁ মাজে মাজে বা ষ্টাৰ্ট কৰোঁতে লেট কৰি দিওঁ যাৰ কাৰণে আমাৰ আল্টিমেটলি প্ৰক্ৰাষ্টিনেট কৰা হয় ফেইলাৰৰ কথা ভাবি যে আমি এটা কাম নকৰিম সেইটোতো ভাল কথা নহয় ন কাম কৰিম ফেইলাৰ বা এচিভমেন্ট কাম কৰাৰ পিছতহে আমি গম পাম কিন্তু কাম কৰাৰ আগতেই যদি আমি ভাবো যে নাই মই কামটো কৰাত কনফিডেন্ট নহয় মই নকৰোঁ তেনেকা হ'লে কামটো কেতিয়াও কৰা নহ'ব আল্টিমেটলি প্ৰক্ৰাষ্টিনেট কৰাই হ'ব নেক্সট হুৱেৰ টু ষ্টাৰ্ট মাজে মাজে আমি ভাবো যে কাম এটা কৰিব লাগিব কিন্তু কেনেকে ষ্টাৰ্ট কৰিম ক'ৰ পৰা ষ্টাৰ্ট কৰিম সেইটো ভাবি ভাবি আমি মাজে মাজে কামটো কৰাত পলম কৰি দিওঁ যাৰ কাৰণে আমাৰ আল্টিমেটলি প্ৰক্ৰাষ্টিনেট কৰা হয় নেক্সট লেক অফ ইণ্টাৰেষ্ট কিবা এটা কাম কৰিবলৈ যদি আমি পেশনেট নাথাকো বা এনথুচিয়াষ্টিক নাথাকো তেন্তে সেই কামটো আমি কৰিবলৈ মন নাথাকে যাৰ কাৰণে আমি কি কৰোঁ সেই কামটো ডেডলাইন লৈকে আমি এৰি দিওঁ কাৰণ আমাৰ মনত সেই ইণ্টাৰেষ্টটো নাই এনেকা থাকিব পাৰে যেনেকে কোনোবা জব কৰে বাট হি ইজ নট হেপি উইথ হিজ জব তাৰ ইণ্টাৰেষ্ট নাথাকিলেও সি কি কৰিব লাগিব কামটো কৰিব লাগিব বিকজ হি ইজ গেটিং চেলাৰী ফ্ৰম ইট সো সেইকাৰণে কি হয় আমি ডেডলাইন লৈকে এৰি দিওঁ সো যদি আমাৰ ইণ্টাৰেষ্ট কম থাকে বা আমি পেশনেট নহয় কিবা এটা কাম কৰাত তেতিয়াও আমি প্ৰক্ৰাষ্টিনেট কৰোঁ সো এনেকা বহুত ৰিজনছ আছে যাৰ কাৰণে আমি প্ৰক্ৰাষ্টিনেট কৰোঁ যিটো নেকি ভাল নহয় আমি কাম সময়মতে কৰা দৰকাৰ নিগেটিভ ইম্পেক্টছ অফ প্ৰক্ৰাষ্টিনেট কৰাৰ ফলত আমাৰ লাইফত বহুতো নিগেটিভ ইম্পেক্টছ আহে নম্বৰ 1 ইনক্ৰিজ ষ্ট্ৰেছ যেতিয়া আমি কিবা এটা কাম সময়মতে নকৰোঁ তেতিয়া আমাৰ ষ্ট্ৰেছ লেভেলটো বাঢ়ি যায় যেনে কিবা এটা কাম যদি আপুনি সময়মতে নকৰে আৰু সেই কামটো কৰিবই লাগে আৰু আপুনি সেই কামটো লাষ্ট মুহূৰ্তলৈকে এৰি দিয়ে তেতিয়া
চাওক লাষ্ট মুহূৰ্তত আপোনাৰ মূৰত কিমান প্ৰেছাৰ থাকিব সেই কামটো কৰিবৰ কাৰণে, যাৰ ফলত আপোনাৰ কিমান ষ্ট্ৰেছ বাঢ়ি যাব, যাৰ কাৰণে প্ৰক্ৰাষ্টিনেট কৰিলে আমাৰ ষ্ট্ৰেছ লেভেলটো বাঢ়ি যায়, যাৰ ফলত আমাৰ এনজাইটি, ডিপ্ৰেশ্যন আদি হ'ব পাৰে। নাম্বাৰ 2, ডিক্ৰিজ প্ৰডাক্টিভিটি। আপুনি যদি কিবা এটা কাম সময়মতে নকৰে আৰু সেই কামটো যদি লাষ্ট মুহূৰ্তলৈকে এৰি দিয়ে, তেতিয়া কি হ'ব, লাষ্ট মুহূৰ্তত সেই কামটোৱেই কৰিব। ভাবক সেই কামটো যদি আপুনি আগত কৰিলে হয় কেনেকৈ হ'লে হয়, আৰু লাষ্ট মুহূৰ্তত কৰি আছে কেনেকৈ হ'ব। তো আল্টিমেটলি আপোনাৰ প্ৰডাক্টিভিটিটো কমি যাব, আপোনাৰ কামটো ভাল নহ'ব। নাম্বাৰ 3, মিছড অপৰচুনিটি। যদি আপুনি প্ৰক্ৰাষ্টিনেট কৰি থাকে তেতিয়া আপোনাৰ লাইফত বহুতো অপৰচুনিটি আপুনি মিছ কৰিব লাগিব, আপোনাৰ কেৰিয়াৰটো ভাল নহ'ব, আপুনি নিজৰ এক্সপেক্টেশ্যন ছেট কৰিব নোৱাৰিব, যাৰ কাৰণে আপোনাৰ কেৰিয়াৰত বহুত ইম্পেক্ট পৰিব। নাম্বাৰ 4, ষ্ট্ৰেইনড ৰিলেশ্যনশ্বিপ। আপুনি যদি প্ৰক্ৰাষ্টিনেট কৰি থাকে তেতিয়া আপুনি কিবা এটা কমিটমেণ্ট আপুনি ভালকে ৰাখিব নোৱাৰিব, কাৰণ আপুনি সময়মতে কাম নকৰিবই। তো আপুনি যদি কাৰোবাক কিবা কমিটমেণ্ট দিয়ে তেতিয়া সেইটো আপুনি ফুলফিল কৰিব নোৱাৰিব, সময়মতে কৰিব নোৱাৰিব, যাৰ কাৰণে আপোনাৰ ফ্ৰেণ্ডছ, আপোনাৰ ফেমিলি বা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত আপোনাৰ কাজিয়া হৈ থাকিব, আল্টিমেটলি আপোনাৰ ৰিলেশ্যনশ্বিপটো বেয়া হৈ যাব। নাম্বাৰ 5, নিগেটিভ ছেল্ফ পাৰচেপশ্যন। যেতিয়া আপুনি প্ৰক্ৰাষ্টিনেট কৰি থাকিব তেতিয়া কি হ'ব, আপোনাৰ ছেল্ফ এষ্টিম কমি থাকিব, ছেল্ফ কনফিডেন্স কমি থাকিব, আৰু আপোনাৰ মনত কিবা এটা গিল্ট, কিবা এটা ছেল্ফ ডাউট এইবিলাক হৈ থাকিব। নাম্বাৰ 6, হেল্থ কনচিকুৱেঞ্চেছ। যদি আপুনি প্ৰক্ৰাষ্টিনেট কৰি থাকে তেতিয়া আপোনাৰ ষ্ট্ৰেছ লেভেলটো বাঢ়ি যাব, আৰু ষ্ট্ৰেছ লেভেলটো বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ ফিজিকেল হেল্থ আৰু মেণ্টেল হেল্থ বেয়া হৈ যাব, আৰু যাৰ ফলত আপুনি ডিপ্ৰেশ্যন, এনজাইটি, ল' কনফিডেন্স, ইনচমনিয়া আদিত ভুগিব লাগিব। নাম্বাৰ 7, ফাইনেন্সিয়েল ইমপ্লিকেশ্যনছ। প্ৰক্ৰাষ্টিনেশ্যনৰ ফলত আপুনি সময়মতে ফাইনেন্সিয়েল প্লেনিং নকৰিব, সময়মতে বিলছ পে'মেণ্ট নকৰিব, যাৰ ফলত আপোনাৰ পেনাল্টি লাগি থাকিব, আৰু যাৰ ফলত আপুনি ফাইনেন্সিয়েলি উইক হৈ যাই থাকিব। নাম্বাৰ 8, ৰিডিউচ কোৱালিটি অফ লাইফ। যদি আপুনি ফ্ৰিকুৱেণ্টলি প্ৰক্ৰাষ্টিনেট কৰি থাকে, সময়মতে আপোনাৰ কামটো নকৰে, তেতিয়া আপোনাৰ লাইফত ভালকৈ এনজয় কৰিব নোৱাৰিব, আপোনাৰ লাইফটো ফুলফিল বুলি আপোনাৰ নালাগিব, আপুনি সদায় টেনশ্যনত থাকিব, ষ্ট্ৰেছড হৈ থাকিব, যাৰ ফলত আপুনি যিটো লাইফৰ ফুলফিলমেণ্ট সেইটো আপুনি উপভোগ কৰিব নোৱাৰিব। প্ৰক্ৰাষ্টিনেশ্যনৰ পৰা হাত সৰাৰ কাৰণে আমি কি কৰা দৰকাৰ? নাম্বাৰ 1, ডিফাইন ক্লিয়াৰ গ'লছ। যেনেকৈ ফুটবল প্লেয়াৰ এটাৰ ফ'কাছ কেৱল গ'ল দিয়াৰ কাৰণে থাকে, ছেইম তেনেকৈ কিবা এটা কাম যদি কৰিবৰ কাৰণে আমি সেনেকৈ গ'ল ডিফাইন কৰিলোঁ, ভাবোঁ যে না মই এই কামটো এইখিনি সময়ত ইমানখিনি কমপ্লিট কৰিম, সেইটো মোৰ গ'ল হয়, তেতিয়া কি হ'ব, সেই কামটো কৰাৰ কাৰণে মটিভেশ্যনটো বাঢ়ি যাব, ফ'কাছটো বাঢ়ি যাব, আৰু আল্টিমেটলি আমি প্ৰক্ৰাষ্টিনেট নকৰিম। নাম্বাৰ 2, ব্ৰেক টাস্কছ ইনটু স্মলাৰ ষ্টেপছ। ফৰ এক্সাম্পল আপোনাৰ এটা এছাইনমেণ্ট লিখা বাকী আছে যিটো নেকি 100 পেজৰ হয়, চ' আপুনি ভাবিব যে সেই 100টা পেজ কেনেকৈ কমপ্লিট কৰিম, আৰু সেইটো ভাবি হয়তো আপুনি কামটো নকৰিব পাৰে বা পিছলৈ ঠেলি দিব পাৰে। চ' আপুনি কি কৰিব লাগিব, মই আজি 25টা পেজ লিখিম, নিৰ্দিষ্ট টাইম আপুনি এটা লিমিট কৰি থ'ব যে এইখিনি টাইমৰ ভিতৰত মই কৰি শেষ কৰিম। এনেকৈ কৰিলে আপুনি কি কৰিলে যে কামটো 25টা এনেকৈ আপুনি সৰু সৰু ষ্টেপছত ভাগ কৰি দিলে, আৰু আপুনি কামটো কৰি থাকিব পাৰিব, আৰু আপোনাৰ মটিভেটো ঠিক থাকিব, ফ'কাছো ঠিক থাকিব, আৰু আপোনাৰ কামটো আল্টিমেটলি ডেডলাইনৰ আগত কমপ্লিট হৈ যাব। নাম্বাৰ 3, মিনিমাইজ ডিষ্ট্ৰেকশ্যন। আপুনি এইটো উলিয়াব লাগিব যে আপোনাৰ ডিষ্ট্ৰেকশ্যন কি কাৰণত হয়। যেনেকৈ আপোনাৰ কিবা এটা কাম থাকিলে আপুনি সেইটো সময়মতে নকৰি আপুনি ইনষ্টাগ্ৰামত ৰিলছ দেখে, ইউটিউবত কমেডি ভিডিঅ' চায়, এনেই শুই থাকে বা কাৰোবাৰ লগত কথা পাতে। চ' এনেকৈ যিবিলাক ডিষ্ট্ৰেকশ্যনে আপোনাৰ কামটো পিছলৈ ঠেলি আছে বা পলম কৰি আছে, সেই ডিষ্ট্ৰেকশ্যনবিলাক আপুনি ৰিকগনাইজ কৰক, আৰু সেইবিলাক লাহে লাহে মিনিমাইজ কৰা ধৰক, যে আজি মই ইনষ্টাগ্ৰামত ৰিলছ নাচাওঁ, আজি মই কামটো শেষ কৰিব লাগিব। যেতিয়া আপুনি ডিষ্ট্ৰেকশ্যনবিলাক লাহে লাহে কমাই আনিব, তেতিয়া আপুনি কামটো ধুনীয়াকৈ কৰিব পাৰিব আৰু প্ৰক্ৰাষ্টিনেট আল্টিমেটলি নকৰিব। নাম্বাৰ 4, ইউজ টাইম মেনেজমেণ্ট টেকনিক্স। টাইম মেনেজমেণ্ট কৰিবৰ কাৰণে কিছুমান টেকনিক্স আছে, যেনেকৈ পমড'ৰ টেকনিক্স, যাৰ দ্বাৰা আপুনি আপোনাৰ ফ'কাছ আৰু আপোনাৰ প্ৰডাক্টিভিটিটো আপুনি বঢ়াব পাৰে। নাম্বাৰ 5, প্ৰেক্টিছ ছেল্ফ ডিচিপ্লিন। চ' আপোনাৰ ডিচিপ্লিন থকাটো বহুত দৰকাৰ। কিবা এটা কাম কৰাৰ কাৰণে আপোনাৰ যিটো ফাৰ্ষ্ট ষ্টেপ হয় সেইটো বহুত ক্ৰুচিয়েল হয়, সেইটো ষ্টেপছটো লওঁতে আপোনাৰ বহুত হাৰ্ড হৈ যায়, সেইটোৰ কাৰণে আপোনাৰ ছেল্ফ ডিচিপ্লিন থকাটো বহুত দৰকাৰ। আপোনাৰ মাজত ডিচিপ্লিন থাকিব লাগিব, আপোনাৰ মেণ্টেলিটিটো ফ'কাছ থাকিব লাগিব কামৰ কাৰণে, যে মই মনে মনে ভাবিছোঁ, মই মনে মনে ছেট কৰিছোঁ যে আজিৰ কামটো মই আজি কমপ্লিট কৰিমেই, দেন কি হ'ব, আপোনাৰ সেই কামটো আপোনাৰ কৰা হ'ব। আৰু আপুনি মটিভেশ্যন নিজৰ পৰা ৰাখিব লাগিব, যে নিজে মটিভেট কৰিব লাগিব নিজকে, যাতে আপুনি ডিচিপ্লিন হৈ থাকিব পাৰে। নাম্বাৰ 6, প্ৰেক্টিছ মাইণ্ডফুলনেছ। ডিপ ব্ৰিথিং, মেডিটেশ্যন বা ৰিলিজিয়াছ কিছুমান কাম, ডিভ'চনেল কিছুমান কাম, সেইবিলাক কৰিলে কি হয়, আপোনাৰ এনজাইটি আৰু ষ্ট্ৰেছ
কমি আহে আৰু এনজাইটি আৰু ষ্ট্ৰেছ কমি আহিলে মাইণ্ডটো ফ্ৰেছ ফিল হয় আৰু তেতিয়া আপোনাৰ কি হয় আপুনি কিবা এটা কামত ফ'কাছ কৰিব পাৰে ইজিলি আৰু যেতিয়া আপুনি কিবা এটা কামত ধুনীয়াকৈ ফ'কাছ কৰিব পাৰিব তেতিয়া আপোনাৰ সেই কামটো কৰিবৰ কাৰণে ইণ্টাৰেষ্টটো বাঢ়ি যাব আৰু আল্টিমেটলি আপুনি প্ৰক্ৰাষ্টিনেশ্যন এভইড কৰিব নম্বৰ 7 সিক সাপোৰ্ট আপুনি কিবা এটা কাম কৰিবৰ কাৰণে আপোনাৰ ফ্ৰেণ্ডক বা আপোনাৰ ফ্যামিলি মেম্বাৰ্স বা কাৰোবাক ক'ব যে মই এই কামটো কৰিম আৰু সেই সময়ত যেতিয়া হিয়তে আপোনাক মোটিভেট কৰিব তেতিয়া কি হ'ব আপোনাৰ মাইণ্ডতে অলপ এটা মোটিভেশ্যন পাব আৰু যাৰ কাৰণে আপুনি কি কৰিব আপুনি কামটো ষ্টাৰ্ট কৰিব আৰু আল্টিমেটলি আপুনি প্ৰক্ৰাষ্টিনেশ্যন এভইড কৰিব সো আপোনাৰ বেলেগৰ পৰা লাইক ফ্যামিলি বা ফ্ৰেণ্ডছৰ পৰা আপোনাৰ সাপোৰ্ট থকাটো বহুত দৰকাৰ নম্বৰ 8 ৰিৱাৰ্ড yourself সো যেতিয়া আপুনি এটা ক্লিয়াৰ গোল সেট কৰিব আৰু আপুনি সেট কৰাৰ টাইমতে সেই গোলটো আপুনি কমপ্লিট কৰিব পাৰিব বা সেই কামটো আপুনি শেষ কৰিব পাৰিব তেতিয়া আপুনি নিজকে কিবা এটা ৰিৱাৰ্ড বা পুৰস্কাৰ কৰিব ৰিৱাৰ্ডটো কিবা ডাঙৰ একো দিব নালাগে লাইক আপুনি সৰু এটা ব্ৰেক ল'ব আপুনি কিবা খাব পছন্দ কৰে সেইটো আপুনি খাব বা আপুনি কিবা এনজয়েবল কাম কৰিব বিচাৰে সেইটো কৰিব তেনেকা ৰিৱাৰ্ড দিলে কি হ'ব আপোনাৰ যিটো মোটিভেশ্যন নাই মই কামটো কৰিব পাৰিলো মই নিজে যিটো সেট কৰিছিলো সেই সেট কৰাৰ টাইমতে মই কামটো কৰিলো বা মই ক্লিয়াৰ গোলটো মই এচিভ কৰিলো সেইটো যিটো আপোনাৰ থট সেইটো আপোনাৰ ফুলফিল থাকিব আৰু নেক্সট টাইমত কিবা এটা কাম আপুনি সেই মোটিভেশ্যনেৰে ধুনীয়াকৈ কৰিব পাৰিব আৰু যাৰ ফলত আপুনি প্ৰক্ৰাষ্টিনেশ্যন এভইড কৰিব পাৰিব বহুত দিনৰ পৰা ভাবি আছো মই ইউটিউবত ভিডিঅ' বনাম প্ৰায় 2-3 মাহৰ পৰা ভাবি আছো মই ইউটিউবত ভিডিঅ' বনাম কিন্তু আজিলৈকে মই এই কামটো কৰিব পৰা নাই দেন লাহে লাহে ভাবিলো মই কিয় কৰিব পৰা নাই মই কিয়ে মানে মোক ৰখাই আছে দেন মই ফিগাৰ আউট কৰিলো যে মই হেভিলি প্ৰক্ৰাষ্টিনেট কৰি আছো যাৰ কাৰণে মই কামটো কৰিব পৰা নাই গতিকে মই আজি ভাবিছো যে আজি ৰাতিপুৱা মই সোনকালে উঠি যিকোনো পদ্ধতি নহওক কিয় মই ভিডিঅ'টো বনাম আৰু ইউটিউবত আপলোড কৰিম দেন মই ভাবিলো ক'ৰ পৰা ষ্টাৰ্ট কৰিম কি কম কোনটো টপিকৰ ওপৰত কথা পাতিম দেন মই ভাবিলো যে মই যিটো কাৰণে ইমান দিনৰ পৰা ভিডিঅ'টো বনাব পৰা নাই সেইটো কাৰণৰ ওপৰতে মই ভিডিঅ'টো বনাও যেটো হৈছে প্ৰক্ৰাষ্টিনেশ্যন মই ইমান দিন প্ৰক্ৰাষ্টিনেট কৰি আছিলো সো আজি মই মোৰ প্ৰক্ৰাষ্টিনেট কৰা আৰু এই ইউটিউবত ভিডিঅ' বনোৱা কামটোৰ যেটো ফাৰ্স্ট ষ্টেপ এই দুটা পইণ্টৰ মাজৰ যেটো ওয়াল আছে সেইটো ব্ৰেক কৰিছো আৰু মেবি আল্টিমেটলি মই ভিডিঅ'টো বনাই কমপ্লিট কৰিছো আমি সবে মাজে মাজে প্ৰক্ৰাষ্টিনেট কৰো মইতো মাজে মাজে সাপোজ মোৰ ৰুমটো অলপ লেতেৰা আছে কাপোৰ কানি যত তত পেলোৱা আছে মই ভাবো যে মই সাফ কৰিম বা মই যেটো ধাপুনত মোৰ ফেচটো চাও হেতুত অলপ ধুলিবালি লগোৱা আছে সদায় মই চাই থাকো যে এটো সাফ নহয় মই সাফ কৰিব লাগিব বাট এনেকে সদায় ভাবি মই কামটো পিছলৈ ঠেলি দিও কামটো মোৰ কৰাই নহয় মোৰ ৰুমত কোনোবা ফ্ৰেণ্ড আহিব বা গেষ্ট আহিব সুধিলো যে কিমান টাইম লাগিব আহোতে কলে সাপোজ 2 ঘণ্টা মান লাগিব তো মই ভাবিলো 2 ঘণ্টা আছে আধা ঘণ্টাত কাম ৰুম টুম সাফ কৰি বা কিবা কৰি শেষ কৰি দিম সো অলপ শুই থাকো বা ৰেষ্ট লৈ লও এনেকে কৰি মই বহুত কাম মই পিছুৱাই দি দিম সো হেতু কাৰণেই মই আজি প্ৰক্ৰাষ্টিনেট নকৰিবলে মই আজি এই ভিডিঅ'টো বনালো যাতে মই নিজকে নিজে ঠিক কৰিব পাৰো আৰু আপোনালোকে যদি চাই আছে আৰু আপোনালোকে বস্তুটো এড্ৰেছ কৰি আপোনালোকে নিজে ঠিক हो এই যে কথা এটা আছে না যে अपना टाइम आएगा अपना टाइम ऐसे ही नहीं आएगा अपना टाइम को लाना पड़ेगा इसके लिए हार्ड वर्क करना पड़ेगा और हार्ड वर्क करने के लिए आपको प्रोक्रास्टिनेशन को छोड़ना पड़ेगा टाइम पे काम करना पड़ेगा এই যে আৰু এটা কথা আছে না কাল करे सो आज करो तो अभी सो কাইলৰ কামটো আজি কৰা আৰু আজিৰ কামটো এতিয়াই কৰা তেতিয়াহে জীৱনত উন্নতি কৰিব পাৰিম সো বাই দ্য ৱে ভিডিঅ'টো ইমানখিনি আছিল এইটো মোৰ ফাৰ্স্ট ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে কমেণ্টত জনাব আৰু এনেকা ধৰণৰ ইনফৰমেটিভ আৰু এডুকেশ্যনেল ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে সাবস্ক্ৰাইব কৰিলে মই মোটিভেট হ'ম আৰু মই প্ৰক্ৰাষ্টিনেট কৰা বাদ দিম সো দিস ইজ ইট থ্যাংক ইউ সো মাচ থ্যাংক ইউ ফৰ ওয়াচিং